নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাও। শিক্ষাগুৰুসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে কেনেকৈ আপোনালোকৰ ট্ৰান্সফাৰ হোৱাৰ পিছত, অৰ্থাৎ সিঙ্গেল ট্ৰান্সফাৰ বা মিউচুৱেল ট্ৰান্সফাৰ হোৱাৰ পিছত বা এটাচমেণ্টত বেলেগ স্কুলত ট্ৰান্সফাৰ হোৱাৰ পিছত আপোনালোকে কেনেকৈ নিজৰ প্ৰফাইল আপোনালোকৰ পেৰেণ্টছ স্কুলৰ পৰা নতুন স্কুললৈ ট্ৰান্সফাৰ কৰি লৈ যাব। শিক্ষাগুৰুসকল, আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, আপোনালোকে নিজৰ টিচাৰ প্ৰফাইল এখন স্কুলৰ পৰা বেলেগ স্কুলত ট্ৰান্সফাৰ কৰাৰ বাবে ফাৰ্ষ্ট আপোনালোকে যিখন স্কুলত আপোনালোকৰ টিচাৰ প্ৰফাইল আছে সেইখন স্কুল শিক্ষা সেতু পৰ্টেলত লগইন কৰিব। লগইন কৰাৰ পিছত আপোনালোকে এনেকে ড্যাশবোর্ড দেখা পাব আৰু ওপৰত তিনিটা লাইন দেখা পাব। এই লাইনত আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰিলো। কৰাৰ পিছত ইয়াত আপোনালোকে 4 নম্বৰ অপচনত দেখা পাই আছে টিচাৰ এণ্ড ষ্টাফ বুলি লিখা আছে, তাতে আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰিলো। কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখা পাব বহুত কেইটা অপচন আহিছে। ইয়াতে ফাৰ্ষ্ট অপচন আছে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং, তাতে আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰিলো। এতিয়া ইয়াতে দেখা পাই আছে আপোনালোকৰ প্ৰফাইল বিলাক আহি যাব। আপোনালোকৰ যিখন প্ৰফাইল হয় সেইখন আপোনালোকে ইয়াতে কৰ্নাৰত দেখা পাব সিলেক্ট একশন বুলি লিখা আছে। এই সিলেক্ট একশনত আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰিলো। কৰাৰ পিছত ইয়াতে দেখা পাই আছে বহুত কেইটা অপচন আহিছে। ইয়াৰ ভিতৰত 3 নম্বৰ অপচনত আছে ট্ৰান্সফাৰ বুলি। এই ট্ৰান্সফাৰ অপচনত আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰিলো। কৰাৰ লগে লগে এনেকা আহি যাব। তো আপোনালোকে কি কৰিব, স্ক্ৰিনত এবাৰ ক্লিক কৰিব। এতিয়া আমাৰ ট্ৰান্সফাৰৰ যিখন পেজ আছে এইখন আহি গ'ল। এইখন আমাৰ ফিল আপ কৰিব লাগিব। ফিল আপ কৰি এতিয়া ইয়াতে সেভ চেঞ্জ বুলি লিখা আছে, এই সেভ চেঞ্জত ক্লিক কৰিলে আপোনালোকৰ প্ৰফাইল ট্ৰান্সফাৰ হৈ যাব। তো আপোনালোকে কেনেকৈ ট্ৰান্সফাৰ কৰিব গোটেই প্ৰচেছটো মই দেখাই দিম। তো ফাৰ্ষ্ট আপোনালোকে কি কৰিব, ইয়াতে ৰিজন ফিল আপ কৰিব। ৰিজন ফিল আপ কৰাৰ পিছত ইয়াতে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে ব্লক সিলেক্ট কৰিব। ব্লক সিলেক্ট কৰাৰ পিছত ইয়াতে ক্লাষ্টাৰ সিলেক্ট কৰিব, স্কুল সিলেক্ট কৰিব আৰু ইয়াতে দেখা পাই আছে আপলোড ট্ৰান্সফাৰ অৰ্ডাৰ কপি আছে। আপোনালোকৰ যিখন অৰ্ডাৰ কপি আছে এইখন আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। তাই ইয়াতে ক্লিক কৰি আপোনালোকে আপলোড কৰি দিব। আপলোড কৰাৰ পিছত ইয়াতে আপোনালোকে সেভ চেঞ্জ বুলি আছে, তাতে ক্লিক কৰি আপোনালোকৰ প্ৰফাইল ট্ৰান্সফাৰ কৰিব পাৰিব। তো মই গোটেই প্ৰচেছ বিলাক আপোনালোকক দেখাই দি আছো। তো মই ফাৰ্ষ্ট ৰিজনটো ফিল আপ কৰি দিলো। ৰিজন ফিল আপ কৰাৰ পিছত এতিয়া ডিস্ট্ৰিক্ট সিলেক্ট কৰিম। ইয়াতে দেখা পাই আছে আমাৰ সাৰ্চ কৰাৰ অপচন আহিছে, ইয়াৰ পৰা আমি সাৰ্চ কৰি ললো। ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত ইয়াতে আমি ব্লক সিলেক্ট কৰিম। ইয়াতে সিলেক্টত ক্লিক কৰিলো। কৰাৰ পিছত ইয়াতে দেখা পাই আছে আমাৰ ডিস্ট্ৰিক্ট আন্ডাৰ যিবিলাক ব্লক আছে আহি যাব। তো মই ব্লক সিলেক্ট কৰিলো। কৰাৰ পিছত ইয়াতে দেখা পাই আছে ক্লাষ্টাৰ আছে, ক্লাষ্টাৰ সিলেক্ট অপচনত মই ক্লিক কৰিলো। এতিয়া ইয়াতে দেখা পাই আছে গোটেই কেইটা ক্লাষ্টাৰ আহি গৈছে এইখন ব্লকৰ আন্ডাৰ যিবিলাক আছে। তো আমি ইয়াৰ পৰা আমাৰ ক্লাষ্টাৰৰ নামটো সাৰ্চ কৰিব পাৰিম বা ডাইৰেক্ট সিলেক্ট কৰিব পাৰিম। তো মই ক্লাষ্টাৰ নাম সিলেক্ট কৰি দিলো। কৰাৰ পিছত এতিয়া স্কুলৰ সিলেক্ট অপচনত মই ক্লিক কৰি আছো। এইখন ক্লাষ্টাৰ আন্ডাৰ যিবিলাক স্কুল আছে গোটেই কেইটা ইয়াতে আহি যাব। তো আমি ইয়াৰ পৰা সাৰ্চ কৰিব পাৰিম বা আমি ডাইৰেক্ট সিলেক্ট কৰিব পাৰিম। তো মই ডাইৰেক্ট সিলেক্ট কৰি আছো। এতিয়া এই কামবিলাক কৰাৰ পিছত ইয়াতে আমাৰ কি কৰিব লাগিব, আপলোড ট্ৰান্সফাৰ অৰ্ডাৰ ইয়াতে আমাৰ আপলোড কৰিব লাগিব আৰু এইখন অৰ্ডাৰ 5 MBৰ ভিতৰত হ'ব লাগিব। তো মই আপলোড কৰি আছো। তাৰ আপলোড কৰাৰ বাবে আপলোড ট্ৰান্সফাৰ অৰ্ডাৰত মই ক্লিক কৰিলো। এতিয়া ইয়াতে তলত দেখা পাই আছে আমাৰ কেমেৰা আহি গ'ল আৰু গ্যালাৰীৰ অপচনটো আহি গ'ল। তো মই গ্যালাৰীৰ পৰা সিলেক্ট কৰি আছো। তো ট্ৰান্সফাৰ অৰ্ডাৰ সিলেক্ট কৰাৰ পিছত ইয়াতে দেখা পাব আপোনালোকে আমাৰ ফাইলটো ইয়াতে আহি যাব। এতিয়া কি কৰিম, সেভ চেঞ্জ বুলি লিখা আছে ইয়াতে দেখা পাই আছে আৰু ইয়াতে কেনসেল বুলি আছে। আমি কেনসেলও কৰিব পাৰিম বা আমি সেভ চেঞ্জ কৰিব পাৰিম। সেভ চেঞ্জ কৰাৰ লগে লগে আমাৰ প্ৰফাইল আমি যিখন স্কুলত সিলেক্ট কৰিছো সেইখন স্কুলত ট্ৰান্সফাৰ হৈ যাব। তো মই সেভ চেঞ্জত ক্লিক কৰি আছো। এতিয়া ইয়াতে দেখা পাই আছে এখন নটিফিকেশন আহিছে, আর ইউ শিওর ডু ইউ ওয়ান্ট টু ট্রান্সফার দ্য স্টাফ, ইয়াতে নাম আহি যাব। তো আমি কি কৰি আছো, ট্রান্সফার কৰিম। তাৰ বাবে কি কৰিম, ট্রান্সফাৰত ক্লিক কৰিম। তো মই ক্লিক কৰিলো। তো আমাৰ ইয়াতে সাকসেসফুল বুলি দেখাইছে, দেখা পাই আছে, অৰ্থাৎ আমাৰ সেইখন স্কুলত আমাৰ টিচাৰ প্ৰফাইল ট্ৰান্সফাৰ হৈ গ'ল। এইদৰে আপোনালোকে আপোনালোকৰ নিজৰ টিচাৰ প্ৰফাইল ট্ৰান্সফাৰ কৰিব পাৰিব। তো ধন্যবাদ শিক্ষাগুৰুসকল। আৰু আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্রাইব করা নাই অনুগ্রহ করে সাবস্ক্রাইব করে দিব আর নোটিফিকেশন বেল আইকন টাচ করে অল করে দিব। ধন্যবাদ।